নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ৰিপৰ্ট আছাম ইউটিউব চেনেলত। আজিৰ ডাঙৰ খবৰ, ৰেলৱেত চাকৰি বিচৰা সকলোৰে বাবে আহিছে এক সুখবৰ। ইষ্ট চেণ্ট্ৰেল ৰেলৱে ECR শেহতীয়াকৈ 1149টা এপ্ৰেণ্টিছ পদ খালী কৰাৰ কথা ঘোষণা কৰিছে। এই পদৰ বাবে আবেদন প্ৰক্ৰিয়া 26 ছেপ্টেম্বৰ 2025 পৰা আৰম্ভ হৈছে আৰু চলি থাকিব 25 অক্টোবৰ 2025 লৈকে। আবেদন কৰিবলগীয়া স্থান হ'ল অফিচিয়েল ৱেবছাইট rrcecr.gov.in। প্ৰাৰ্থীয়ে যিকোনো স্বীকৃতিপ্ৰাপ্ত বৰ্ডৰ পৰা দশম SSC উত্তীৰ্ণ হ'ব লাগিব, কমেও 50% নম্বৰ লাভ কৰিব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলে বয়সৰ ক্ষেত্ৰত ৰেহাই লাভ কৰিব। SC/ST প্ৰাৰ্থীৰ বাবে 5 বছৰ, OBC প্ৰাৰ্থীৰ বাবে 3 বছৰ, PWD প্ৰাৰ্থীৰ বাবে 10 বছৰ। ইয়াৰ লগতে IITৰ প্ৰমাণপত্ৰও লাগিব। আবেদন মাচুল জেনেৰেল আৰু OBC প্ৰাৰ্থী 100 টকা, SC/ST, PWD আৰু মহিলা প্ৰাৰ্থী কোনো মাচুল নাই। কেনেকৈ আবেদন কৰিব? প্ৰথমে ৱেবছাইট rrcecr.gov.in যাওক। হোম পেজৰ কেৰিয়াৰ লিংকত ক্লিক কৰক। আবেদন ফৰ্মত ক্লিক কৰি নিউ ৰেজিষ্ট্ৰেশ্যন কৰক। সকলো তথ্য পূৰণ কৰি আবেদন ছাবমিট কৰক। মাচুল অনলাইন আদায় দিয়ক। অধিক তথ্যৰ বাবে অফিচিয়েল ৱেবছাইট চাব পাৰে। নিৰ্বাচন প্ৰক্ৰিয়া, এই চাকৰিৰ ক্ষেত্ৰত কোনো লিখিত পৰীক্ষা নাথাকে। প্ৰাৰ্থীসকল মেৰিট অনুসৰি নিৰ্বাচন কৰা হ'ব। বন্ধুসকল, আপুনি যদি দশম উত্তীৰ্ণ আৰু IIT সম্পূৰ্ণ কৰিছে তেন্তে এই চাকৰিৰ বাবে আবেদন কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।